কবিতা কেৱল সাহিত্য নহয়, কবিতা হৈছে মানুহৰ অন্তৰৰ ভাষা। কবিতা হৈছে মানুহৰ অনুভৱ, চিন্তা আৰু কল্পনাৰ সুন্দৰ প্ৰকাশ। কম শব্দৰে মানুহৰ হৃদয়ৰ অনুভূতি প্ৰকাশ কৰাৰ এক শক্তিশালী মাধ্যম হৈছে কবিতা। নমস্কাৰ দৰ্শকসকল, এছে নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ তিতাবৰৰ এগৰাকী বিশিষ্ট কবি তিলক চন্দ্ৰ বৰাদেৱৰ বাসগৃহৰ সন্মুখত। আজি এছে নিউজৰ তৰফৰ পৰা তেখেতৰ সৈতে আমি বাৰ্তালাপ কৰিবলৈ আহিছোঁ। তেখেতৰ সৈতে আমি আজি কবিতাৰ বিষয়ে কথা পাতিম, অসমীয়া সাহিত্যৰাজিৰ বিষয়ে কথা পাতিম আৰু তেখেতৰ ব্যক্তিগত জীৱনৰ বিষয়েও কথা পাতিম। কাৰণ তেখেতৰ জীৱনৰ পৰাও আমাৰ শিকিবলগীয়া বা জানিবলগীয়া বহুত কথাই আছে। গতিকে বলক আমি তেখেতৰ বাসগৃহৰ ভিতৰলৈ সোমাই যাওঁ। যোৰহাট জিলাৰ তিতাবৰ বগাৰগাঁও অঞ্চলৰ এগৰাকী ভিন্ন প্ৰতিভাসম্পন্ন ব্যক্তি হৈছে শ্ৰীযুত তিলক চন্দ্ৰ বৰা। সহজ সৰল ভাৱমূৰ্তিৰ নিকা মনৰ এই ব্যক্তিজন সংবেদনশীল কবি হিচাপে সকলোৰে পৰিচিত। নৱমমান শ্ৰেণীতে কবিতাৰ পৃথিৱীত খোজ পেলোৱা বৰাদেৱৰ প্ৰথম কবিতা পুথি শব্দৰ সৈতে আলাপ পুথিখনে পঢ়ুৱৈৰ সমাদৰ লাভ কৰাৰ পাছত দ্বিতীয়খন কবিতা পুথি শব্দৰ সুবাস অলপতে প্ৰকাশ পাইছে। কবিতাৰ লগতে তেখেতে অনুগল্প আৰু ব্যতিক্ৰমধৰ্মী ব্যংগাত্মক ৰচনা লিখাটো সিদ্ধহস্ত। ৰাজ্যৰ বিভিন্ন কাকত আলোচনীত তেখেতৰ লেখা প্ৰকাশ হৈ আহিছে। অসমৰ বিভিন্ন ঠাইত স্বৰচিত কবিতা পাঠ কৰি বিভিন্ন অনুষ্ঠানৰ পৰা ৮০ৰো অধিক মানপত্ৰ লাভ কৰিছে। দক্ষ দবা খেলুৱৈ হিচাপেও তেখেতৰ যথেষ্ট সুনাম আছে। অসমৰ বিভিন্ন জিলাত দবা খেলৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰামীণ বেংকৰ কৰ্মচাৰী সন্থাই আয়োজন কৰা দবা খেল প্ৰতিযোগিতাত কেইবাবাৰো পুৰস্কৃত হৈছে। অনন্য প্ৰতিভাৰ গৰাকী শ্ৰীযুত বৰাদেৱ বিভিন্ন ধৰণৰ সৃষ্টিশীল হাতৰ কাম কৰাত নিপুণ। তদুপৰি অইল পেইণ্টিং, সুকুমাৰ কলা, অন্যান্য ছবি অঁকা আৰু বাঁহ বেতৰ কামতো তেওঁৰ বুৎপত্তি আছে। কঠোৰ পৰিশ্ৰমী শ্ৰীযুত বৰাদেৱে ধান খেতি কৰাৰ লগতে শাক পাচলিৰ খেতিও কৰে। ঘৰৰ চৌকাষে বিভিন্ন ধৰণৰ গছ পুলি ৰুই এটা সুন্দৰ সেউজ পৰিৱেশ গঢ়ি তুলিছে। শ্ৰীযুত বৰাদেৱৰ জন্ম হৈছিল 1961 চনৰ 21 এপ্ৰিলত। তেখেতৰ পিতৃ প্ৰয়াত তৰণী বৰা আৰু মাতৃ প্ৰয়াত সৰুদৈ বৰা। বগাৰগাঁও চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। শৈশৱৰ পৰা অনেক কষ্ট আৰু ঘাত প্ৰতিঘাত অতিক্ৰম কৰি 1984 চনৰ 2 নৱেম্বৰত লখিমী গাঁৱলীয়া বেংকত চাকৰি জীৱন আৰম্ভ কৰি 2021 চনৰ 30 এপ্ৰিলত বেংক বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে। বেংকৰ চাকৰিৰ কৰ্মব্যস্ততাৰ মাজতো নিৰলসভাৱে সাহিত্য চৰ্চা কৰি অহা বৰাদেৱ আমাৰ সমাজৰ বাবে এক আদৰ্শ। তেখেতৰ পত্নী দীপা বৰাও এগৰাকী সুগৃহিণী। 3গৰাকী কন্যা আৰু এজন পুত্ৰ সন্তানৰ পিতৃ বৰাদেৱ প্ৰকৃতাৰ্থত এজন সঁচা মানুহ। নমস্কাৰ দাদা। নমস্কাৰ। আমাৰ এছে নিউজ অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। ময়ো আপোনালোকৰ এছে নিউজ অসমলৈ আদৰণি জনাইছোঁ। আপোনালোক সকলোলৈকে মই মোৰ গৃহলৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। হয়, আপুনি আমাৰ তিতাবৰৰ এগৰাকী বিশিষ্ট কবি হয়, লেখক হয়, এগৰাকী আপুনি দক্ষ খেতিয়ক আৰু দক্ষ দবা খেলুৱৈ আৰু ধৰক আপুনি এগৰাকী দক্ষ চিত্ৰশিল্পী হয়। আপুনি অসম গ্ৰামীণ বিকাশ বেংকৰ এগৰাকী অৱসৰপ্ৰাপ্ত শাখা পৰিচালক হিচাপেও কৰ্মৰত আছিল। ইমানবোৰ ব্যস্ততাৰ মাজতো আপুনি সাহিত্য চৰ্চা কৰি আছে। আচলতে এনেধৰণৰ সাহিত্য চৰ্চা কৰিবলৈ আপুনি কাৰ পৰা প্ৰথম প্ৰেৰণা পাইছিল? মোৰ সাহিত্য চৰ্চা কৰিবলৈ আমাৰ ঘৰত সিমান পৰিৱেশ নাছিলে। তথাপিতো মোৰ মাতৃ সৰুদৈ বৰাৰ অনুপ্ৰেৰণাত মই সাহিত্য চৰ্চা কৰিবলৈ মানে উৎসাহ পাইছিলোঁ। হয় হয়। আপোনাৰ প্ৰথম কবিতাটো কোনখন আলোচনীত প্ৰকাশ পাইছিল? প্ৰথম কবিতাটো মই তিতাবৰ মিহিৰাম শইকীয়া হাইস্কুলত পঢ়ি থাকোঁতে, হয়, নৱমমান শ্ৰেণীত পঢ়ি থাকোঁতে আমাৰ স্কুলৰ মুকুল আলোচনীখনত হয়, কুলি চৰাই নামৰ এটা কবিতা প্ৰকাশ পাইছিলে। সেইটোৱে মোৰ প্ৰেৰণাৰ উৎস আৰু মই সাহিত্যত প্ৰৱেশ কৰিলোঁ এটা কাৰণে। মই যেতিয়া খ শ্ৰেণীত পঢ়ি আছিলোঁ, বহুত দিন হ'ল, মোৰ এটা কবিতা মনত আছে। মোৰ কিতাপ এখনত চামৰা খুৱাইছিলোঁ বাতৰি কাগজৰ। তেতিয়া দিনত বাতৰি কাগজেই মানে চামৰা খুৱাই আৰু কিতাপখনৰ ফ্ৰণ্টতে এটা কবিতা আছিলে।
দৈনিক জনমভূমি কাকতৰ মইনামেলৰ কবিতা মোৰ সেইটো এতিয়াও মনত আছে অলপ। হয় অকণমান গাই দিয়কচোন কি কবিতা আছিলে? সেই কবিতাটো আমাৰ এটা নিগনি আছিল। আমাৰ এটা নিগনি আছিল, তাতে কিনো হ'ল, নিগনিটোৱে ধান চুৰ কৰে, তাতে কিনো হ'ল। তেনেদৰে আছিলে এইটো মোৰ মনত মানে এটা সাজ প্ৰভাৱ বিস্তাৰ কৰিছিলে। আৰু তেতিয়াৰ পৰা মই সাহিত্যৰ প্ৰতি এটা কিবা এটা অজানিতে মানে দুৰ্বলতা আহি গ'ল আৰু। হয় হয় আপোনাৰ ইতিমধ্যে 2খন কিতাপো প্ৰকাশ হৈছে কবিতাৰ? মোৰ এতিয়ালৈকে 2খন কবিতা পুথি প্ৰকাশ পাইছে। এখন শব্দৰ সতে আলাপ তিতাবৰ শাখা সাহিত্য সভাই প্ৰকাশ কৰিছে, আৰু আনখন সাহিত্যৰ সুবাস এই তিতাবৰ সাহিত্য সভাই প্ৰকাশ কৰিছে। আৰু 3 নম্বৰ কবিতা পুথিখনলৈ মই অলপকৈ আগবাঢ়ি গৈ আছোঁ আৰু। হয় 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 কবিতা হৈছে সাহিত্যৰ এটা অংশ। আচলতে কবিতাই এখন সমাজৰ ছবি ফুটাই তুলিব পাৰে। আপোনাৰ মতে কবিতা কি বাৰু? কবিতা বিভিন্নজনে বিভিন্ন সংজ্ঞা দিছে। হয় মই স্নাতক শ্ৰেণীত পঢ়ি থাকোঁতে মোৰ অসমীয়া বহীখনত মই গোটেই সংজ্ঞাবিলাক যিখিনি কালেকশ্যন কৰিব পাৰিছিলোঁ সেই সংজ্ঞাবিলাক লিখি থোৱা আছিলে। কিন্তু সেইবিলাক বিশ্লেষণ কৰি মই গম পালোঁ বাচকবনীয়া মুকুতা যেন কিছুমান শব্দৰে অৰ্থ শব্দৰে সাৱলীলভাৱে বাক্যবিন্যাসেৰে নিজৰ অনুভৱক প্ৰকাশ কৰাটোৱেই কবিতা। হয় হয় সুন্দৰ বিশ্লেষণ। কবিতাৰ সমাজত এটা প্ৰভাৱ বিস্তাৰ কৰে। সমাজৰ দুৰ্নীতি, অন্যায়, শোষণ সেইবিলাকৰ বিষয়লৈ কবিতা লিখিলে সমাজখনৰ বা আমাৰ মানৱ জাতিৰ এইটো নেতিবাচক প্ৰভাৱ পৰে আৰু সংস্কাৰত অসুবিধা হয়। কবিতাৰ প্ৰভাৱ আছে 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 হয়। বৰ্তমান সময়ত আমি মন কৰিছোঁ যে আজিকালি ল'ৰা ছোৱালীবিলাকে আমাৰ বিশেষকৈ আমাৰ নৱপ্ৰজন্মই কিতাপ পঢ়িবলৈ এৰিছে। তেওঁলোকে ধৰক কোনো ধৰণৰ বাতৰি কাকত বা আলোচনীৰ প্ৰতি আমাৰ সৰুতে যিটো আগ্ৰহ আছিলে, আজিকালি আমি যুৱচামক দেখিছোঁ তেওঁলোকে তেনেধৰণৰ কোনো কিতাপ পত্ৰ পঢ়িবলৈ ইচ্ছা নকৰে। ইয়াৰ প্ৰকৃত কাৰণটো কি, আৰু ধৰক আমি তেওঁলোকক পুনৰ পঢ়াৰ প্ৰতি কিদৰে আমি আকৌ আগ্ৰহী কৰিব পাৰিম, এই বিষয়ে আপোনাৰ অকণমান মতামত আগবঢ়ালে ভাল পাম। এইটো ক'বলৈ গ'লে আপুনি কৈছে কিতাপ পত্ৰত যুৱচামৰ পঢ়াত মন নবহে বা ইয়াৰ কাৰণ বহুতো আছে। মই কেইটামান থৰতে কৈছোঁ। কিন্তু এটা কথা সকলোৰে নহয়, বৰ্তমান নৱপ্ৰজন্মৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে কিতাপ পঢ়ে, কিন্তু ঠিক যেনেদৰে এচামে কিতাপ পঢ়ি আছে আৰু এচামে কিতাপ পঢ়িবলৈ এৰি দিছে। ইয়াৰ প্ৰভাৱ বৰ্তমান যুগত মোবাইলটো বুলি ক'লেও বেয়া নহ'ব নেকি? কাৰণ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ষ্টুডেণ্টেই হওক বা অন্যান্য ল'ৰা ছোৱালীয়ে হওক মোবাইলটোত ব্যস্ত হৈ থাকে। মই প্ৰথমতে এই ক্ষেত্ৰত অভিভাৱকে বেয়া পালেও পাব, কিন্তু সৰুৰে পৰা মোবাইল চাবলৈ দিয়াটোৱেই হৈছে বৰ্তমান সময়ত অভিভাৱকৰ দোষ। আমি পৰাপক্ষত মোবাইলটো এৰাই চলিবলৈ চেষ্টা কৰিলে ভাল। মই এইটো কাৰণেই কৈছোঁ, আজিকালি ছাত্ৰ ছাত্ৰীয়ে কিতাপ পঢ়াৰ পৰিৱৰ্তে মোবাইলৰ পৰা নোট লিখিবলৈ চায়। আৰু সেইকাৰণে আমাৰ পঠনৰ এটা কথা আছে, এই যিটো ফুটাই পঢ়ে ফুটাই নপঢ়া হৈছে মোবাইল চাই। আৰু ফুটাই নপঢ়াৰ কাৰণে তেওঁলোকৰ উচ্চাৰণটো, যুটীয়া শব্দৰ উচ্চাৰণটো ফুটাবলৈ এতিয়া দিগদাৰ। আপোনালোকে হয়তো মন কৰিব পাৰে। আৰু মোবাইল চাই থাকোঁতে পঢ়াৰ সময় গুচি যায়। গতিকে অভিভাৱকসকলে এইখিনি ক্ষেত্ৰত অলপ সচেতন হ'ব লাগে আৰু মোবাইল পৰাপক্ষত শিশুকালৰ পৰাই এৰুৱাবলৈ চেষ্টা কৰিব লাগে। হয় হয় আপুনি সুন্দৰ পৰামৰ্শ আগবঢ়াইছে। এইবাৰ আমি আপোনাৰ দবা খেলৰ বিষয়ে অকণমান জানিব বিচাৰিম। আপুনি এগৰাকী দবা খেলুৱৈ বুলি আমি জানো, আপুনি অসমৰ বিভিন্ন ঠাইত খেলিবলৈ যোৱাৰ কথাও আমি শুনিছোঁ। এই বিষয়ে অকণমান আমাৰ দৰ্শকসকলক কৈ দিয়ক। মই আপোনালোকক ধন্যবাদ জনাইছোঁ। মই জনাবলৈ পাই সুখী হৈছোঁ। 1995 চন
আৰু 1998 চনত আমাৰ তেতিয়া লখিমী বেংক আছিলে আসাম গ্ৰামীণ বিকাশ বেংক যিটো হৈছে তেতিয়া নৰ্থ ইষ্টত প্ৰতিযোগিতা পাতিছিলে লখিমী বেংকৰ হৈ মই প্ৰতিনিধিত্ব কৰিছিলোঁ 2 বছৰ আৰু 2 বছৰ মই চেম্পিয়ন হৈ আমাৰ বেংকলৈ বা আমাৰ অসম ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিলোঁ আৰু আগতে মোক অলপ শাসন চলাইছিলে মই যদি খেল চেলত যাওঁ তেতিয়া মোক খেলিবলৈ নিদিয়ে কিয় খেলিলে পঢ়াত বাধা পৰিব বা তেনেকুৱা এটা আৰু দেউতাই বা ঘৰৰ মানুহে বুজি পাব কিন্তু মই চুৰ কৰি হ'লেও মই খেলটো দবা খেলিবলৈ যাওঁ মনে মনে হ'লেও মানে মই খেলোগৈ আৰু মোক খেল চাই থাকিবলৈ গ'লেও মানে আমাৰ গাঁৱৰ অভিভাৱকসকলে চাবলৈ নিদিয়ে সময় নষ্ট হ'ব পঢ়া শুনাত মন নিদিব তেনেকুৱা হয় মই কিন্তু তাৰ ভিতৰতে মই চুৰ কৰি হ'লেও চেছ খেলখন শিকিলোঁ মোক কোনোৱে শিকাই দিয়া নাছিলে আৰু মই নিজৰ স্বজ্ঞানে খেলখন শিকি বৰ্তমান এতিয়া গোটেই অল আছামতে খেলিছোঁ বুলি ক'ব পাৰি এতিয়া মই ভেটাৰান শাখাত খেলি আছোঁ খুবেই ভাল কথা এইবাৰ আমি আহিছোঁ আপোনাৰ খেতিৰ বিষয়ে আপুনি এজন সুদক্ষ খেতিয়ক হয় বুলি আমি জানো আচলতে ইমান ব্যস্ততাৰ মাজতো আপুনি খেতি কৰিবলৈ কিদৰে সময় উলিয়ায় খেতি আচলতে এই কথাবিলাকত মানসিকভাৱে হওক বা শাৰীৰিকভাৱে হওক খেতিত ৰাপ থাকিব লাগিব মোৰ সৰুৰে পৰাই খেতিত ৰাপ আছে মই বিভিন্ন খেতি আপোনালোকে এনেই বা এই ভেৰিফিকেশ্যন কৰিব পাৰে মই খেতি কৰোঁ কিন্তু আজিকালি বৰ্তমান বান্দৰৰ উপদ্ৰৱৰ কাৰণে খেতি কৰিবলৈ এৰি দিছোঁ আৰু বান্দৰৰ উপদ্ৰৱ চলে এতিয়া মই এটা কথা কৈছোঁ মানে পৰিৱেশৰ লগত খাপ খুৱাই বান্দৰে নোখোৱা খেতি কৰিবলৈ লৈছোঁ কচুটো বান্দৰে নাখায় ভাতকেৰেলা বান্দৰে নাখায় তেনেকুৱা টাইপৰ খেতি কৰিবলৈ লৈছোঁ কিন্তু এতিয়া আমাৰ বান্দৰৰ উপদ্ৰৱটো বৰ্তমানে চৰকাৰে যদি কিবা ব্যৱস্থা নকৰে বান্দৰৰ প্ৰভাৱটোৱে আমাৰ অসমৰ অৰ্থনীতিত বহুত প্ৰভাৱ পেলাইছে চিন্তনীয় বিষয় আৰু এইটো যদি পদক্ষেপ নলয় তেতিয়া অৰ্থনৈতিকভাৱে অসম বহুত পিছ পৰি যাব আপুনিতো বহুত কবিতা লিখিলে গতিকে আজি আমি আপোনাৰ মুখৰ পৰা আপোনাৰ কবিতাৰ অকণমান শুনিব বিচাৰিম মই স্বৰস্তীয় কবিতাৰ এটা পংক্তি শুনাইছোঁ ভাল পোৱা ছোৱালীজনী ঐ ছোৱালী ক'ত যাওঁ মোৰ পদূলিয়ে তই অহা যোৱা নকৰিবি তই জান মোৰ বুকুত তই এডাল শাল সুমুৱাইছোঁ যি শুলেৰে মোক এতিয়াও কলিজা ৰঙা কৰিছে তই বুজিবিচোন ঐ ছোৱালী তই মোৰ পদূলি বাটেৰে ক'ত যাওঁ ভাল লাগিছে আৰু কিবা ধেমেলীয়া কবিতা অকণমান শুনাই দিয়ক আপুনি লিখে কবিতা সুখ নাইকাৰটোকে মই শুনাই দিছোঁ সুখ নাইকাৰ সুখ নাই ডাং বৰলাৰ অনুমাত্ৰে সুখ নাই চিৰডঙুৱাৰ সুখ নাই যাৰ পত্নী অনাই বনাই ফুৰে স্বামীৰ অসুখ যদি পত্নী থাকে দূৰে হ'ব ভাল লাগিছে সুন্দৰ আৰু আপুনি ৰস ৰচনা লিখে বুলিও আমি ইতিমধ্যে আমি জানো অকণমান ৰস ৰচনাও আমাক গাই শুনাওকচোন হয় ৰস ৰচনাৰ প্ৰতিখন ৰস ৰচনাৰে মই আদ্য আখৰটো শব্দৰ আদ্য আখৰটো এটা নিৰ্দিষ্ট বৰ্ণলৈ লিখোঁ মই তাৰে কেইটামান লাইন মই শুনাই দিছোঁ ঠিক আছে প আখৰে লিখিছিলোঁ পৰ পোহাৰ মই এটা বাক্য শুনাই দিছোঁ ঠিক আছে পাছফালৰ পিৰালিত পদিনা পুলি পচালে পাবে পোখাব পলঙা পলুং পোখাৰ পাত পতা পিহনাত পোনপোনীয়াকৈ পিহিলে পদিনা পিটিকাৰে পিয়লা পাত্ৰ পুৰাব পাৰিবি পইতা পৰিৱেশনত পদিনা পিটিকা পৰিৱেশনত পৰিতৃপ্তি পায় সুন্দৰ আৰু মৰ আখৰত কৈছোঁ মাৰ্ঘেৰিটাৰ মহিলা মহাবিদ্যালয়ত মহিলাৰ মেলা পাতিছে মহিলা মেলাত মীনমন্ত্ৰী মঞ্জুলা মহন্তক মাতিছে ঠিক তেনেদৰে মানে আদ্য আখৰ এটা বৰ আখৰৰ লিখিছিলোঁ বৰ বেমেজালি
হয় বৰহোলাৰ বিপিন ভাইলুং বজ্জাত বেজ বেজৰ ওচৰলৈ বাট বুলিলে বেমাৰ বহে নে বাঢ়ে বেমাৰীহে বুজিব এখন সম্পূৰ্ণ ৰচনা দূৰ হ'ব মই তাৰ কেইটামান লাইনহে পঢ়িছোঁ আৰু কৰ বিষয়ে লিখিছিলোঁ কুকুৰা পহিয়াৰ কন্দৰ্প কুমাৰ কাকতিয়ে কৰবী কাকতিক কইনা কৰিব কিজানি ক'বলগীয়া কথাখিনি কবিতাৰে কাগজে কলমেহে কয় কৰিমগঞ্জৰ কাগজ কলত 20জন কৰ্মচাৰী আছিলে 20জন কৰ্মচাৰীত কৰবী কাকতিয়েও কাম কৰিছে ঠিক তেনেদৰে মানে আদ্যাক্ষৰ এটা লৈ লওঁ ছয়নিকা চৌধুৰী চতুৰ ছোৱালী চকিটিঙৰ ছয়নিকাই ছাতিৰ তলেৰে চুচুক চামাককৈ সফল ডেকালৈ চায় আপুনি লিখা পঢ়াৰ লগতে আপুনি ধৰক ছবিও আঁকে আৰু আপুনি এগৰাকী হস্তশিল্পী বুলিও আমি জানো আমি এই সন্মুখত দেখিছোঁ ইমান এটা সুন্দৰ পাথৰৰ ওপৰত অংকন কৰি ৰাখিছে এইখিনিতো আপুনিয়ে কৰিছে চাগে হয় এয়া চাওক সঁচাই দৰ্শকসকল এয়া ইমান এটা সুন্দৰ এটা ছবি তেখেতে আঁকিছে এটা শিলগুটিৰ ওপৰত মই মোৰ কেমেৰা পাৰ্চনক জুম কৰি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এই ছবি আঁকিবলৈ আগৰ পৰাই শিকিছিলোঁ হয় মই কোনো প্ৰশিক্ষণ লোৱা নাই হয় মই কিতাপ পত্ৰ বা বাতৰি কাগজৰ ছবিবিলাক দেখি নিজে অংকন কৰিবলৈ শিকিছিলোঁ হয় আৰু মই অংকন কৰাৰ কাৰণে এতিয়া মোৰ ল'ৰা ছোৱালীয়েও ছবি মানে ভালকৈ আঁকিব পাৰে হয় হয় মই ছবি অঁকাৰ এটা দুখৰ কাহিনীও বুলি ক'ব পাৰি বা সুখৰ কাহিনীও আছে হয় আমি যেতিয়া ছবি আঁকিবলৈ লৈছিলোঁ আপোনালোকে জানে যে তেতিয়াৰ দিনত ৰঙা নীলা পেঞ্চিল এডালৰ বাদে হয় আমি ৰং ব্যৱহাৰ কৰিব নেজানিছিলোঁ বিশেষকৈ আমি গাঁও সমাজত ছাত্ৰ ছাত্ৰীসকলে ৰঙৰ লগত বিশেষ পৰিচয় নাছিলেই মই জনাবলৈ পাই সুখীও হৈছোঁ আৰু দুখো লাগে কিছুমান কথাত মই যেতিয়া নৱমান শ্ৰেণীত পঢ়ি আছিলোঁ তিতাবৰ মিৰাম শইকীয়া হাইস্কুলত তেতিয়া এখন জাননী দিছিলে ধলি হাইস্কুলত ছবিৰ প্ৰতিযোগিতা পাতিছে আমাৰ মিৰাম শইকীয়া হাইস্কুলৰ পৰা মোক আৰু বিজয় হাজৰিকা বুলি তিতাবৰ এজনক পঠাইছিলে মোৰ তেতিয়া কাঠ পেঞ্চিলডালৰ বাদে একো নাছিলে সেইটো দুখৰ কথা বা আমাৰ ঘৰৰ পৰিৱেশত ৰং আনি দিব লাগে বুলিও নাজানে সেইখিনি আমাৰ পৰিয়ালৰ গাতো দুখ নাই আমাৰ তেতিয়া সেইটো অভাৱ আৰু তাৰপিছতে মই যেতিয়া প্ৰতিযোগিতাত বহিলোগৈ এই অন্যান্য ল'ৰাবিলাকে ৰং চং লৈ গৈছে এই পেষ্ট টিউবত থকা মইতো সিনে প্ৰথম দেখিছোঁ আৰু দেই আৰু মোৰ অকল কাঠ পেঞ্চিলডাল আৰু কাঠ পেঞ্চিলডাল আজিৰ দৰে নহয় যে কোমল পেঞ্চিল জোঙা পেঞ্চিলে মোৰ এই ব্যৱহাৰ কৰা এই টান পেঞ্চিল এডাল আৰু মই কিন্তু এটা ছবি চাই গৈছিলোঁ এই নেচাৰেল চিনেৰী মই কাঠ পেঞ্চিলডালে বৰ ধুনীয়াকৈ গোটেই পেজটো নাৰিকল এজোপাৰ সৈতে পুখুৰীৰ পাৰত মানে আঁকিছোঁ আৰু লোকৰ ৰংবিলাক দেখি দুখ লাগিছে যদিও মই সেইবিলাকলৈ হেৰি কৰা নাই মই নিজৰ যিটো অভিজ্ঞতা সেইটোৰ পৰা মই ছবিটো আঁকি গুচি আহিছোঁ তাৰপিছত সেইবিলাক ৰোমন্থন কৰিছোঁ আৰু আমাৰ পৰিৱেশটোৰ কথা এসপ্তাহৰ পাছত ৰিজাল্ট আহিছে মই ছেকেণ্ড তেতিয়া মানে মোৰ অলপ ভাল লাগিছে আৰু সুবিধাখিনি নথকাৰ কাৰণে দুখ লাগিছিলে সেইটো মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ মোক এখন কিতাপ দিছিলে বিজুভূষণ ছাৰে কামাল পাছা সেইটো সম্পূৰ্ণ মনত আছে মোৰ প্ৰথম পুৰস্কাৰ আৰু আপুনি বিভিন্ন ধৰণৰ বেটুপাতো আজিকালি অংকন কৰে বুলি আমি শুনিছোঁ বেটুপাতৰ অংকন মোৰ ছবি আঁকি আৰু মানে অভ্যাস হ'লগৈ মই আমাৰ বেংকৰ ছুভেনিয়ৰ যিখিনি ওলায় মই তাত দুখনমান বেটুপাত আঁকিছোঁ আমাৰ ডাঙৰজন দাদাই ফকৰাজনা সংঘ এখন কৰিছিলে মই তাত বেটুপাত আঁকিছোঁ আৰু বৰ্তমান এতিয়া তিতাবৰ কবি সন্মিলনৰ মুখপত্ৰ মধুক্ষৰা তাৰ বেটুপাতো মই আঁকিছোঁ আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ বৰ্তমান মই তিতাবৰ কবি সন্মিলনৰ সম্পাদক দায়িত্বত আছোঁ মই এনেই থাকি বেয়া পাওঁ কাৰণে মই বিভিন্ন কাৰণ মই মানে মই বেজী চিলাই কৰোঁ বেজীৰে তাৰমানে ৰুমাল কৰোঁ পিল' কভাৰ তাৰমানে এম্ব্ৰইডাৰী মই কৰোঁ এম্ব্ৰইডাৰী কৰোঁ আৰু মই
ঊলৰ কাম কৰোঁ ঊলৰ কাম মই এবছৰত মানে জাৰৰ ছিজনত 13-14টালৈকে মই টুপি গুঠিছোঁ হাত মোজা টুপি চুৱেটাৰ বৰ্তমান মই যিখিনি চুৱেটাৰ পিন্ধোঁ মই নিজে গুঠিলোঁ খুবেই ভাল কথা আপোনাৰ জীৱনৰ ব্যস্ততাময় সময়ৰ মাজতে এছ এ নিউজ অসমক এইকণ সময় দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ময়ো এছ এ নিউজ অসমৰ কৰ্মকৰ্তাসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ধন্যবাদ